নমস্কাৰ বন্ধু-বান্ধৱীসকল, বসুন্ধৰা 3.0 লৈ এটা বিশেষ জাননী। অক্টোবৰ 20 তাৰিখ 2024 পৰা ধৰি জানুৱাৰী 10 তাৰিখ 2025 চনলৈকে যেহেতু SKCHL বাটৰুৱা এনেকুৱা ধৰণৰ এপ্লিকেশন প্ৰক্ৰিয়াবোৰ আৰম্ভ কৰা হৈছিল আৰু লাষ্ট ডেট আছিল জানুৱাৰী 10 তাৰিখ। এটা কিছুমান সাবস্ক্ৰাইবাৰ মোক কমেন্ট কৰি আছিল যে বসুন্ধৰা আৰু এপ্লাই কৰিব পাৰিম নেকি দাদা। বন্ধুসকল, মই আজি সেই খণ্ডত ভিডিও বনাইছো। আপোনালোকে কৰিব পাৰিব নে নোৱাৰিব আপোনালোকেও জানিব এই ভিডিওটোৰ জৰিয়তে। এতিয়া বসুন্ধৰা 3.0 পৰা আমি ওলাই ডাইৰেক্ট সেৱা সেতু পোৰ্টেললৈ যাওঁ। সেৱা সেতু পোৰ্টেল লগইন কৰাৰ প্ৰসেসটো মই অলৰেডি আপোনালোকক বনাই ৰাখি দিছো, তথাপি এবাৰ শ্ব কৰি দিওঁ। সেৱা সেতু যেতিয়া আপোনালোকে লিখি দিব, সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পাছতে আপোনালোকৰ সন্মুখলৈ ডাইৰেক্ট সেৱা সেতু প্ৰথম লিংকটো আহিব, যিটো অফিচিয়েল ৱেবসাইটৰ লিংক। তাতে ক্লিক কৰি দিব। নেক্সট আপোনালোকৰ সন্মুখলৈ এগেইন সেৱা সেতু ইন্টাৰফেস, মেইন পোৰ্টেলৰ ইন্টাৰফেসটো এনেকৈ খোল খাইব। এনে ধৰণে আমাৰ অসমৰ যিখিনি সাংস্কৃতিক প্ৰক্ৰিয়া এনেকুৱা শো কৰি থাকিব, আপোনালোকে ওয়াচ কৰিব পাৰে। এতিয়া আপোনালোকে কি কৰিব, মই অলৰেডি লগইন হৈ লগ আউট কৰি দিলো। আপোনালোকে যেতিয়া প্ৰথম ইয়াত আহিব ন, প্ৰথমতে আপোনালোকে লগইন এণ্ড ৰেজিষ্টাৰ দেখিব। লগইন এণ্ড ৰেজিষ্টাৰত আপোনালোকে প্ৰথমে ৰেজিষ্ট্ৰেচন কৰি ল'ব পাৰে যদিহে ৰেজিষ্ট্ৰেচন কৰা নাই। আই হোপ সকলোৱে ৰেজিষ্ট্ৰেচন অলৰেডি কৰি ৰাখিছে। তো প্ৰথমে মই এটা CSC চেণ্টাৰ দি লগইন কৰিব পাৰো নাইবা সিটিজেন। এতিয়া মই CSC লগইন কৰিব পাৰিম বা সিটিজেন। মই CSC লগইন নকৰো কাৰণ আপোনালোকে আৰু CSC নাই, সো মই সিটিজেন লগইনে কৰি দেখাম। সিটিজেন লগইনৰ মই যেতে ক্লিক কৰি দিও, ইয়াত আপোনালোকে ইউজাৰ নেম আৰু পাসওয়ার্ড দিব লাগে। মই ইউজাৰ নেম পাসওয়ার্ড সেভ কৰি ৰাখিছো, সো ডাইৰেক্ট মই ইউজাৰ নেম পাসওয়ার্ডটো ইয়াৰ পৰা সাৰ্চ কৰি ক্লিক কৰি লওঁ। ওকে, আই গট ইট। তাৰ পিছত আপোনালোকে এইটো কনষ্টেন্টটো দি দিব। এই কনষ্টেন্টটো নিদিয়াকে ডাইৰেক্ট সাইন ইন নকৰিব। তাত সাইন ইনত ক্লিক কৰাৰ লগে লগে এনেকৈ ইন্টাৰফেসখন আকৌ শো আহিব। আপোনালোকে সিটিজেন সাৰ্ভিস, বিজনেস সাৰ্ভিস, ইউটিলিটি সাৰ্ভিস দেখিব। 502 যিটো সিটিজেন সাৰ্ভিস আছে তাত ক্লিক কৰি দিব। নেক্সট আপোনাৰ সন্মুখলৈ সিটিজেন সাৰ্ভিসৰ লিষ্ট সমূহ খোল খাই আহিব। এনেকৈ আপোনালোকে কি কৰিব লাগিব, সাৰ্চ অপশনটো যেন দেখিছে, সাৰ্চ অপশনত ক্লিক কৰি SET লিখি দিয়াৰ লগে লগে সেটেলমেন্টৰ যিখিনি আছে গোটেইখিনি এনেকৈ ওপেন হৈ আহিব। সেটেলমেন্ট অফ খাস এণ্ড সিলিং সাৰপ্লাস চৰকাৰী মাটি ম্যাদীকৰণ কৰিছিল। অলৰেডি মই ভিডিও আপলোড কৰি ৰাখিছো। প্ৰসেসটো আপোনালোকে সম্পূৰ্ণ প্ৰসেস সেই ভিডিওটোতে চাব পাৰিব। এতিয়া আমি প্ৰসিডত ক্লিক কৰি দিম। প্ৰসিডত ক্লিক কৰাৰ পাছতে সেটেলমেন্ট অফ খাস সিলিং সাৰপ্লাস লাইন এনেকৈ খোল খাইব। বন্ধুসকল, ইয়াতে জনাও যে যেতিয়া বসুন্ধৰা 3.0 ওপেন হোৱা নাছিল তেতিয়া ইয়াত এটা ইয়েলো কালাৰ এনেকৈ লাইন আছিলে। তাতে আপোনালোকৰ শো কৰি আছে যে আন্ডাৰ মেইনটেনেন্স আছে বুলি। বৰ্তমান কিন্তু নাই আৰু এপ্লাই অপশনটো ব্লু হৈ আছে। যেতিয়া মই এপ্লাই অপশনত ক্লিক কৰো, এনেকৈ প্ৰসেসিং লোৱাৰ পিছত এনেকৈ এখন শো কৰি, মানে পোৰ্টেলটো ওপেন হৈ আছে এনেকৈ শো কৰিছে। এটা ক্লোজ কৰাৰ লগে লগে গেট ষ্টাৰ্টত ক্লিক কৰি দিও। গেট ষ্টাৰ্টত ক্লিক কৰাৰ পিছত আৰু আপোনালোকে ইয়াত আধাৰ নম্বৰটো টাইপ কৰি দিব। নেক্সট ভেৰিফাইড ক্লিক কৰাৰ পিছত OTP আহিব। বন্ধুসকল, এতিয়া আপোনালোকে জানিব পাৰিছে যে বসুন্ধৰা 3.0 সেটেলমেন্ট অফ খাস সিলিং সাৰপ্লাসৰ বাবে এপ্লাই কৰিব পাৰিব। তো সোনকালে ভিডিওটো মোৰ যিটো লিংক ডেসক্ৰিপচনত দিছে চাওক আৰু সোনকালে এপ্লাইটো কৰক। বন্ধুসকল, ইমানে আছিল আজিৰ ভিডিওত। আৰু এটা নতুন ভিডিওত আৰু নতুন এটা টপিক আৰু নতুন এটা ইনফৰমেশনৰ সৈতে আপোনালোকক লগ পাম। তো আজিলৈ ইমান আছিল। আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক।